যদি আপোনালোক পোষ্ট অফিচৰ এজন কাষ্টমাৰ হয়, আপোনালোকৰ পোষ্ট অফিচত সেভিং একাউণ্ট আছে আৰু আপোনালোকে ভাবি আছে পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটত ইনভেষ্ট কৰোঁ অলপ পইচা, তেতিয়াহ'লে আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে। কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ব ওলাইছোঁ পোষ্ট অফিচত খোলা টাৰ্ম ডিপোজিটৰ বিষয়ে সকলো ইনফৰমেশ্যন। মানে মই আজিৰ ভিডিঅ'ত আপোনালোকক টাৰ্ম ডিপোজিটৰ বিষয়ে সকলো ডিটেইলছ দিব ওলাইছোঁ। কি হয় পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট, কিমান 10 ইয়াৰ্ছৰ আমি পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটত ইনভেষ্ট কৰিব পাৰোঁ, কিমান টকালৈকে ইনভেষ্ট কৰিব পাৰোঁ, কি কি ৰেষ্ট্ৰিকশ্যন আছে পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটত, বা আমি পাৰ্চেল উইথড্ৰল কৰিব পাৰোঁ বা নোৱাৰোঁ পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটত, ইয়াৰ সকলোবোৰ ইনফৰমেশ্যন আজি মই এই ভিডিঅ'ত আপোনালোকক দিব ওলাইছোঁ। নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল বিৰাজ আৰু আপোনালোকক স্বাগতম মোৰ চেনেল নতুন কথা শিকোঁ। বলো আজি ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথমতে জানি লওঁ কি হয় পোষ্ট অফিচৰ টাইম ডিপোজিট। পোষ্ট অফিচৰ টাইম ডিপোজিট আমি বেংকত খোলা ফিক্সড ডিপোজিটৰ লগত মানে তাক কম্পেয়াৰ কৰিব পাৰোঁ। বেংকত যি আমি ফিক্সড ডিপোজিট খোলোঁ, পোষ্ট অফিচৰ টাইম ডিপোজিট বা কিছুমানে পোষ্ট অফিচৰ টাইম ডিপোজিটক টাৰ্ম ডিপোজিট বুলি কয়, সেয়া একদম একে প্ৰডাক্ট হয়। যিধৰণে আমি বেংকৰ ফিক্সড ডিপোজিট খোলা সময়ত এটা পইচা ইনভেষ্ট কৰোঁ আৰু সেই পইচাখিনি এটা টাৰ্মৰ কাৰণে ইনভেষ্ট কৰোঁ, আৰু যেতিয়া টাৰ্ম পূৰা হৈ যায় তাৰপিছত আমি মেচুৰিটি এমাউণ্টৰ হিচাপে কিছু এটা পইচা পাই যাওঁ, আমাৰ ইনভেষ্টমেণ্ট এমাউণ্ট প্লাছ ইণ্টাৰেষ্ট। আৰু ঠিক সেইধৰণে পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটতো আমি এটা ছাম অফ এমাউণ্ট ইনভেষ্ট কৰিব লাগে, আৰু সেই পইচাখিনি যিমানখিনি পইচা আমি ইনভেষ্ট কৰিম তাৰ এগেইনষ্টত আমি ইণ্টাৰেষ্ট পাম, যিমান 10 ইয়াৰৰ কাৰণে আমি ইনভেষ্ট কৰিম, আৰু সেই 10 ইয়াৰ পূৰা হোৱাৰ পিছত আমি মেচুৰিটি এমাউণ্ট পাই যাওঁ, আৰু মেচুৰিটি এমাউণ্ট পোৱাৰ পিছত আমি এজ এ লামচাম অকণমান পইচা পাম, যোনটো আমি যদি বিচাৰোঁ আকৌ ৰিইনভেষ্ট কৰিব পাৰোঁ বা নিজৰ একাউণ্টত থৈ দিব পাৰোঁ। তো মেইনলি পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট হয় বেংকৰ ফিক্সড ডিপোজিটৰ নিচিনাই, মানে চিমিলাৰ টু বেংকৰ ফিক্সড ডিপোজিট, একদম চিমিলাৰ হয় বেংকৰ ফিক্সড ডিপোজিটৰ নিচিনাই। এয়া হৈছে মেইন যি আমি পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটৰ বিষয়ে যদি জানিব বিচাৰোঁ, এয়া হৈছে মেইন ডেফিনেশ্যন পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটৰ। এতিয়া পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খুলিবলৈ হ'লে আমি কি কৰিব লাগিব? আমি যদি পোষ্ট অফিচৰ এজন ছেভিংছ একাউণ্ট হোল্ডাৰ হয় তেতিয়াহ'লেতো আমি একোৱে কৰিব নালাগে। আমি গৈ চিম্পলি পোষ্ট অফিচৰ যি টাৰ্ম ডিপোজিটৰ ফৰ্ম আছে সেই ডিপোজিটৰ ফৰ্ম আমি ফিল আপ কৰিম, আৰু ফিল আপ কৰি দিয়াৰ পিছত বেংকৰ বা পোষ্ট অফিচৰ যি মানে কৰ্মকৰ্তা আছে তাহাঁতি আমাৰ পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খুলি দিব। কিন্তু যদি আমি পোষ্ট অফিচৰ কাষ্টমাৰ নহয়, আমাৰ ছেভিং একাউণ্ট নাই, তেতিয়াহ'লেতো আমি নিজৰ এটা এড্ৰেছ প্ৰুফ আৰু নিজৰ পেন কাৰ্ডৰ প্ৰুফো দিব লাগিব পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটৰ ফৰ্মৰ লগত, আৰু লগতে একপি ফটো দিব লাগিব। এয়া যদি আমি পোষ্ট অফিচৰ যদি কাষ্টমাৰ নহয়। পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট আমি খুলিব পাৰোঁ ছিংগল বা জইণ্টলিও, আৰু জইণ্টলি আমি 3জন মানুহে মিলি খুলিব পাৰোঁ, মানে 3জন মানুহে একেলগতে মিলি এটা টাৰ্ম ডিপোজিট একাউণ্ট খুলিব পাৰে। কি মেক্সিমাম জইণ্ট একাউণ্ট হ'ব পাৰে 3জন মানুহৰ। আৰু পোষ্ট অফিচৰ যি টাৰ্ম ডিপোজিট আছে সেয়া আমি মাইনৰৰ কাৰণেও খুলিব পাৰোঁ। মাইনৰৰ কিন্তু এজ মিনিমাম 10 বছৰ হ'বই লাগিব, আৰু সেই মাইনৰজনৰ লগত এজন গাৰ্জেন লিংক হ'বই লাগিব, মানে জইণ্ট খুলিবই লাগিব। যেতিয়ালৈকে এই মাইনৰজন মেজৰ হৈ নাযায়, 18 ইয়াৰ্ছ হৈ নাযায়, আৰু যেতিয়া 18 ইয়াৰ্ছ হৈ যাব মাইনৰজনৰ এজ, তেতিয়া মাইনৰজনে যদি বিচাৰে এই জইণ্ট একাউণ্টটো নিজৰ নামত ছিংগল কৰি ল'ব পাৰে চিম্পলি বাই ছাবমিটিং পেন কাৰ্ড। পোষ্ট অফিচৰ যি টাৰ্ম ডিপোজিট আছে সেই টাৰ্ম ডিপোজিটত মিনিমাম ইনভেষ্টমেণ্ট হ'ব লাগিব 1000 টকা, আৰু মাল্টিপলছ অফ তাৰপিছত 100, মানে 1000 টকাৰে আমি ষ্টাৰ্ট কৰিব পাৰোঁ পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট, আৰু তাৰপিছত যদি বিচাৰোঁ আমি মাল্টিপলছ অফ 100ত ইনভেষ্ট কৰিব লাগিব। ইয়াৰ মানে এইটোৱে হ'ল, যদি আমি বিচাৰোঁ যে আমি এটা 11,000 টকীয়া পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খোলোঁ বা এটা 10,100 টকাৰ পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খোলোঁ, আমি খুলিব পাৰোঁ। কিন্তু যদি আমি বিচাৰোঁ যে পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট আমি এটা 1050 টকাৰ খুলিব বিচাৰোঁ, তেতিয়া কিন্তু আমি খুলিব নোৱাৰোঁ, 1010 টকাৰ খুলিব নোৱাৰোঁ। আমি মাল্টিপলছ অফ 100তে খুলিব লাগিব পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট। পোষ্ট অফিচৰ যি টাৰ্ম ডিপোজিটৰ 10 ইয়াৰ্ছ হয় সেয়া হৈছে মেইনলি 4টাই 10 ইয়াৰ, মানে 4টা 10 ইয়াৰ হিচাপে আমি খুলিব পাৰোঁ, 1 বছৰ, 2 বছৰ, 3 বছৰ আৰু 5 বছৰ, আৰু এই 4টা 10 ইয়াৰ হিচাপেহে আমি পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খুলিব পাৰোঁ। আমি যদি 1 বছৰৰ তলত খুলিব বিচাৰোঁ খুলিব নোৱাৰোঁ, আৰু 5 বছৰৰ ওপৰতো আমি পোষ্ট অফিচৰ টাৰ্ম ডিপোজিট খুলিব নোৱাৰোঁ। মই ক'লোঁ আপোনালোকক পোষ্ট অফিচৰ টাৰ্ম ডিপোজিটৰ মিনিমাম ইনভেষ্টমেণ্ট, ইয়াত মেক্সিমাম ইনভেষ্টমেণ্টৰ একো লিমিট নাই, যিমান টকা আমি বিচাৰোঁ সিমান টকা আমি ইনভেষ্ট কৰিব পাৰোঁ, কিন্তু আমি পেন কাৰ্ড দিবই লাগিব নিজৰ টাৰ্ম ডিপোজিট খোলাৰ সময়ত।
পোষ্ট অফিচৰ টাৰ্ম ডিপজিটৰ 10 ইয়াৰৰ এগেইনষ্টত যি ৰেট অফ ইণ্টাৰেষ্ট আছে সেয়া বেলেগ বেলেগ হয় 1 বছৰ 2 বছৰ আৰু 3 বছৰৰ এট প্ৰেজেণ্ট ৰেট অফ ইণ্টাৰেষ্ট হয় 5.5% আৰু 5 বছৰৰ যি ৰেট অফ ইণ্টাৰেষ্ট হয় সেয়া হৈছে 6.7%। 5 বছৰীয়া যি টাৰ্ম ডিপজিট আছে পোষ্ট অফিচত তাত আমি যিমান টকা ইনভেষ্ট কৰোঁ যদি আমি বিচাৰোঁ আণ্ডাৰ 80C টেক্স ৰিবেট ল'ব পাৰোঁ কিন্তু সেই কেছত যি 5 বছৰৰ যি আমি টাৰ্ম ডিপজিট খুলিম সেয়া লক হৈ যাব তাত আমি পাৰ্চেল উইথড্ৰল কৰিব নোৱাৰোঁ আৰু মাজতে এইটো ভাঙিব নোৱাৰোঁ এইটো মনত ৰাখিব যদি টেক্স ৰিবেট ল'ব লাগে তেতিয়াহ'লে কিন্তু পইচাখিনি লক হৈ যাব পোষ্ট অফিচৰ যি টাৰ্ম ডিপজিট আছে সেই টাৰ্ম ডিপজিট যেতিয়া আমি খুলিম তেতিয়াহ'লে সেইটো সময়তে আমি নমিনেশ্যন দিব লাগিব নিজৰ টাৰ্ম ডিপজিটৰ এগেইনষ্টত কাৰণ যদি নমিনেশ্যন নিদিওঁ তেতিয়াহ'লে যদি আনফৰ্চুনেটলি কিবা হৈ যায় পলিচি হোল্ডাৰজনৰ তেতিয়াহ'লে কিন্তু তেখেতৰ ঘৰৰ মানুহৰ বিৰাট প্ৰব্লেম হ'ব এইকাৰণে নাপাহৰিব যদি টাৰ্ম ডিপজিট খুলিছে টাৰ্ম ডিপজিটে নহয় যিকোনো প্ৰডাক্ট বেংক বা পোষ্ট অফিচত যাই খোলে আপোনালোকে নমিনেশ্যন দিব নাপাহৰিব আপোনালোকৰ পিছত আপোনালোকৰ ঘৰৰ মানুহৰ তেতিয়া প্ৰব্লেম নহয় সিম্পলি তেখেতসকলে ক্লেইম কৰি পইচাখিনি লৈ ল'ব পাৰিব পোষ্ট অফিচৰ যি টাৰ্ম ডিপজিট খোলো মই যেনে আগতে ক'লো জইণ্টলি খুলিব পাৰোঁ আৰু যদি আমি ছিংগল খোলো এটা পোষ্টৰ টাৰ্ম ডিপজিট আৰু ভৱিষ্যতে যাই এইটো জইন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কৰিব পাৰোঁ মানে প্ৰথমতে মই নিজৰ নামত খুলিছিলোঁ আৰু পিছত মই নিজৰ ৱাইফৰ নামত বা নিজৰ ল'ৰাৰ লগত বা নিজৰ ল'ৰা ছোৱালীৰ লগত যদি জইন কৰিব বিচাৰোঁ মই কৰিব পাৰোঁ সেয়াও অপশ্যন আছে আৰু পোষ্ট অফিচৰ যি টাৰ্ম ডিপজিট হয় এই টাৰ্ম ডিপজিট এটা পোষ্ট অফিচৰ পৰা আৰু এটা পোষ্ট অফিচলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ য'ত ধৰি লওক এতিয়া মই এটা পোষ্ট অফিচৰ টাৰ্ম ডিপজিট খুলিলোঁ এই চিটিত এতিয়া মোৰ ট্ৰান্সফাৰ হৈ গ'ল আৰু মই এটা বেলেগ চিটিত গুচি গ'লোঁ তেতিয়াহ'লে মই যোনটো চিটিত গৈছোঁ সেই চিটিটো মই তাৰ নিয়াৰেষ্ট পোষ্ট অফিচলৈ মই নিজৰ টাৰ্ম ডিপজিটটো ট্ৰান্সফাৰ কৰিব পাৰোঁ পোষ্ট অফিচত আমি যিমান বিচাৰোঁ সিমান টাৰ্ম ডিপজিট খুলিব পাৰোঁ মানে ইয়াত একো ৰেষ্ট্ৰিকশ্যন নাই আগতে মোৰ 10টা টাৰ্ম ডিপজিট চলি আছে মই যদি আৰু 1-2টা খুলিব বিচাৰোঁ মই খুলিব পাৰোঁ ইয়াত একো লিমিটেশ্যন নাই আমি যিমান বিচাৰোঁ সিমান টাৰ্ম ডিপজিট খুলিব পাৰোঁ কিন্তু যিমান আমি টাৰ্ম ডিপজিট খুলিম গোটেইখিনি আমাৰ পেন কাৰ্ডৰ আণ্ডাৰত খোলা যাব তেতিয়া আৰু আমি টেক্সৰ যি লাইবিলিটি আছে এই গোটেইখিনি একুমুলেট কৰিয়ে হ'ব পোষ্ট অফিচৰ টাৰ্ম ডিপজিটৰ যিমানখিনি ইণ্টাৰেষ্ট আমি পাওঁ যদি আমি বিচাৰোঁ এট দ্য এণ্ড অফ এভৰি ইয়াৰ আমি ইণ্টাৰেষ্টখিনি নিজৰ একাউণ্টত লৈ ল'ব পাৰোঁ মানে পে আউট ল'ব পাৰোঁ আৰু যদি নিবিচাৰোঁ এট দ্য টাইম অফ মেচুৰিটি যেনে আমি ফিক্সড ডিপজিটত কৰোঁৱে আমি মেচুৰিটি সময়তে গোটেইখিনি পইচা একেলগে ল'ব পাৰোঁ পোষ্ট অফিচৰ যি টাৰ্ম ডিপজিট আমি খুলিম সেই টাৰ্ম ডিপজিটত যদি আমি বিচাৰোঁ পাৰ্চিয়েল উইথড্ৰল বা আমি যদি বিচাৰোঁ প্ৰি মেচিয়ৰ পেনাল্টিও ল'ব পাৰোঁ কিন্তু 6 মাহলৈকে ল'ব নোৱাৰোঁ একাউণ্ট খোলাৰ 6 মাহলৈকে ল'ব নোৱাৰোঁ কিন্তু 6 মাহৰ পিছত যদি বিচাৰোঁ আমি ল'ব পাৰোঁ 6 মাহৰ পিছত বা 1 বছৰৰ ভিতৰত যদি আমি প্ৰি মেচিয়ৰ উইথড্ৰল লৈ লওঁ তেতিয়াহ'লে আমি ৰেট অফ ইণ্টাৰেষ্ট পাম পোষ্ট অফিচত দিবলগীয়া ছেভিং ইণ্টাৰেষ্টত যি ৰেট অফ ইণ্টাৰেষ্ট দিয়া যায় ছেভিং একাউণ্টত সেই ছেম ছেভিং একাউণ্টৰ ইণ্টাৰেষ্ট পাম কিন্তু যদি 1 বছৰৰ পিছত আমি প্ৰি মেচিয়ৰ পেনাল্টি মেচিয়ৰ উইথড্ৰল লৈ লওঁ তেতিয়া প্ৰি মেচিয়ৰ পেনাল্টি হিচাপে 1% কাটি ল'ব আমাৰ টোটেল ইণ্টাৰেষ্টৰ পৰা যিমানখিনি ইণ্টাৰেষ্ট ৰেট আমি পাই আছিলোঁ তাৰ পৰা 1% ইণ্টাৰেষ্ট ৰেট কাটি ল'ব ধৰি লওক এতিয়া মই এটা পোষ্ট অফিচৰ টাৰ্ম ডিপজিট খুলিছিলোঁ 3 বছৰৰ কাৰণে এতিয়া 2 বছৰৰ পিছত মোক পইচাৰ দৰকাৰ পৰিলে আৰু মই গোটেইখিনি পইচা ওলাই ল'লোঁ তেতিয়াহ'লে 3 বছৰলৈকে যি ৰেট অফ ইণ্টাৰেষ্ট আছিলে যিমানখিনি ইণ্টাৰেষ্ট পালোঁ তাৰ পৰা ডাইৰেক্টলি 1% ইণ্টাৰেষ্ট আমাৰ একাউণ্টৰ পৰা কাটি ল'ব এজ এ প্ৰি মেচিয়ৰ পেনাল্টি সেয়া আপোনালোকে মনত ৰাখিব মানে পাৰ্চেল উইথড্ৰল কৰিব পাৰে প্ৰি মেচিয়ৰ পেনাল্টি কৰি প্ৰি মেচিয়ৰ উইথড্ৰল কৰিব পাৰে নিজৰ পোষ্ট অফিচৰ টাৰ্ম ডিপজিটৰ পৰা কিন্তু 6 মাহৰ আগলৈকে কৰিব নোৱাৰে 6 মাহৰ পিছত আপোনালোকে কৰিব পাৰে আৰু 1 বছৰলৈকে 1 টকা মানে ছেভিং ইণ্টাৰেষ্ট ৰেট পাব কিন্তু 1 বছৰৰ পিছত 1% কাটি ল'ব এয়া আপোনালোকে মনত ৰাখিব এয়া আছিল সম্পূৰ্ণ ইনফৰমেশ্যন পোষ্ট অফিচৰ টাৰ্ম ডিপজিটৰ বিষয়ে আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে এতিয়া গম পাইছে যে পোষ্ট অফিচৰ যদি আমি এটা টাৰ্ম ডিপজিট খোলোঁ তেতিয়াহ'লে কি বেনিফিট আছে এই টাৰ্ম ডিপজিটত আৰু কি ৰেষ্ট্ৰিকশ্যন আছে এটা পোষ্ট অফিচৰ টাৰ্ম ডিপজিটত আশা কৰিছোঁ মোৰ ভিডিঅ' চাই আপোনালোকে নতুন কিবা শিকিবলৈ পালে আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন বলক লগ পাম নিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ